বেদৰ দেউতাকে বাৰু অনুমতিক নিজৰ ছোৱালী হিচাপে মানি ল'বনে নলয় তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে প্ৰতিদৰে ধাৰাবাহিকখন চাই আছে আৰু তেওঁলোকে যদি চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু অনুভূতিৰ মাকে বহুত বেছি ভাবিছিল যে অনুভূতিয়ে তেনেকুৱা কাম নকৰে যিটো এতিয়া মাকে নিবিচাৰে, আৰু যিহেতু প্ৰজ্ঞাহত তেনেকুৱা এটা বেয়া যিটো এতিয়া ক'বলৈ ভাষা নাই আৰু প্ৰজ্ঞা যিটো কাম কৰিছে আৰু সেইটো দি এতিয়া অনুভূতি কেতিয়াও নকৰে। আৰু সেইটো কথা যিহেতু মাকে বিশ্বাস কৰিছিল আৰু ইমানখিনি বিশ্বাস কৰাৰ পিছত অনুভূতি যিহেতু বেদৰ লগতে গ'ল আৰু বেদৰ লগত নগ'লেও বা বেলেগ ল'ৰাৰ লগত গ'লেওতো এতিয়া মাকে মানি ল'লেহেঁতেন, কিন্তু এতিয়া বেদৰ লগত যাবৰ কাৰণে একেবাৰে মানা কৰি দিয়াৰ পিছতে দি অনুভূতিয়ে বেদৰ লগতে পলাই গ'ল। আৰু সেইকাৰণে এতিয়া অনুভূতিৰ ওপৰত মাকৰ খং উঠিব আৰু মাকে দি অনুভূতিৰ লগত একো সম্পৰ্ক নাৰাখে আৰু হয়তো এতিয়া অনুভূতিয়ে মৃত্যু হোৱা বুলি ভাবি ল'ব পাৰে মাক, যিহেতু মাকৰ মনত তেনেকুৱা এটা দুখ দিলে আৰু সেইবাবে এতিয়া তেনেকুৱা কৰিব। আৰু লগতে এতিয়া প্ৰজ্ঞাই বহুত বেছি ভাল পাব যিহেতু এতিয়া অনুভূতিও ঘৰৰ পৰা ওলাই গ'ল আৰু অনুভূতি ওলাই যোৱাৰ কাৰণে এতিয়া যিহেতু এতিয়া অনুভূতিৰ সম্পত্তিখিনিও তেওঁলোকে পাব, কাৰণ এতিয়া বেদক যিহেতু মাকহঁতে বা এতিয়া ঘৰৰ মানুহখিনিয়ে জোৱাই বুলি মানি নলয় আৰু সেইটো কথা চিন্তা কৰি প্ৰজ্ঞাই ভাল পাব আৰু প্ৰজ্ঞাই সেই কিংচুকৰ আগত তেনেকুৱা কথাবোৰ আজি কৈ থাকিব। আৰু লগতে এতিয়া আপোনালোকে আজিৰ খণ্ডতে দেখিবলৈ পাব অনুভূতিয়ে আজি ৰাতিপুৱা হোৱাৰ লগে লগে দেউতাকৰ ওচৰলৈ চাহ দিবলৈ যাব আৰু সেইখিনি সময়তে দেউতাকে অনুভূতিক নাচাব আৰু বেদৰ দেউতাকে অনুভূতিৰ লৈ খং উঠিব তেনেকৈ এতিয়া ভাত দিবলৈ অহাৰ কাৰণে। কিন্তু এতিয়া কিমান দিনলৈ তেনেকৈ থাকিব পাৰিব আৰু বেদৰ দেউতাকে বাৰু অনুভূতিক নিজৰ বোৱাৰী হিচাপে মানি ল'ব পাৰিবনে নোৱাৰে আৰু কেতিয়ালৈ মানি ল'ব, আৰু যিহেতু বেদৰ এজনী ছোৱালী আছিল আৰু সেই ছোৱালীজনী আচলতে কোন হয় তো সেইটো কথাও এতিয়া বেদে অনুভূতিৰ আগত অতি সোনকালে বা আজিৰ খণ্ডটিত ক'ব পাৰে। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।